ভগৱন্ত আমাৰ হৃদয়তে আছে, আমাৰ মনৰ ভাৱনা পূৰণ কৰিবৰ কাৰণে। কিন্তু আজি আমি ভাগৱত নুশুনাৰ কাৰণে, ভাগৱত নজনাৰ কাৰণে, জীৱনশৈলী জানিবলগীয়া কথাৰ পৰা আমি আঁতৰি থকাৰ কাৰণে আমি মনে ভবা সন্তানৰ পিতৃ মাতৃ হ'ব পৰা নাই। 8টা পোহৰৰ ভিতৰত আমাৰ নৱদম্পতিসকল কোনটো পোহৰত সৃষ্টি কাৰ্যত আগবাঢ়িব লাগে তাক আমাৰ দাৰ্শনিক পণ্ডিতে নিবন্ধ কৰিছে। অৰ্থাৎ আমাৰ সূৰ্য উদয়ৰ পৰা সূৰ্যাস্তলৈ এই দিবা সময়ত আমাৰ কোনো দম্পতি সৃষ্টি কাৰ্যত আগ নাবাঢ়ে বা বাঢ়িব নালাগে। আমি কেতিয়া বাঢ়িব লাগিব? সূৰ্য অস্তৰ পৰা পুনৰ সূৰ্য উদয় হোৱালৈ এই 4টা পোহৰত আমি আগবাঢ়িব লাগিব। তাৰে প্ৰথম 2টা পোহৰ বাদ দিবৰ কাৰণে বিজ্ঞানে স্বীকাৰ কৰিছে। কিয়? আমি খোৱা আহাৰটো ব্ৰহ্মলৈ ৰূপান্তৰ হ'বৰ কাৰণে কমেও 6 ঘণ্টা সময় লাগে। আমি খোৱা আহাৰটো প্ৰথমতে ৰস হ'ব, ৰসৰ পৰা তেজ, তেজৰ পৰা মাংস, মাংসৰ পৰা মেদ, মেদৰ পৰা হাড়, হাড়ৰ পৰা মজ্জা, মজ্জাৰ পৰা শুক্ৰ, শুক্ৰৰ পৰা আমাৰ সতি সন্তান হ'ব। গতিকে 2টা পোহৰ বাদ দি 3য় আৰু 4ৰ্থ পোহৰত আমাৰ নৱদম্পতিসকল সৃষ্টি কাৰ্যত আগবাঢ়িব লাগিব। কেনেকৈ? পুৰুষ প্ৰকৃতি হবা একমতি, তেহে সিজিব হৰিত ভকতি। নৱদম্পতি দুয়োজনে পৰিকল্পনা কৰিব লাগিব, প্ৰথম সন্তানটোক ল'ৰা লাগে নে ছোৱালী লাগে, কেনেকুৱা গুণৰ ল'ৰা কেনেকুৱা গুণৰ ছোৱালী লাগে। দুয়োজনৰ মাজত আলোচনা কৰি যথা সময়ত দুয়োজনে সেই ভাৱটো তেওঁৰ চৰণত নিবেদন কৰিব লাগিব। যথা সময়ত ভাৱে ন লভতে সৰ্বম, ভগৱানে কৈছে হ'ব তুমি ভবা মতে মই দি দিম। আজি সেই কথা ভাবিব নজনাৰ কাৰণে আজি আমাৰ নৱদম্পতিসকল ভাগৱত শ্ৰৱণলৈ নহাৰ কাৰণে বাঞ্ছিত ফলৰ পৰা বঞ্চিত হৈ আছে। কিন্তু ভগৱানে কৈছে তুমি যেনেকৈ বিচাৰা, ল'ৰা লাগিলে ল'ৰা দিম, ছোৱালী লাগিলে ছোৱালী দিম, কিন্তু নিয়মখিনি জানিবৰ কাৰণে ভাগৱত শুনিবলৈ আহিব লাগে। এই কথা আমাক কৈছে। শেষত তেওঁ কি বুলি ক'লে যে তজু পাদ পদ্ম হৃদয়ে ধৰিয়া গাইবু গুণনাম গীত, এতেকে মুকুতি অপৰেশে পাইবু হেনসে আছিল চিত্ৰ। তোমাৰ গুণ নাম গাই তোমাৰ চৰণ সেৱা কৰি মই মুক্তি লাভ কৰিব পাৰিম বুলি মই মনতে ভাবি আছিলোঁ। উদ্ধৱে কৈছে চৰণ চত্ৰৰ ছায়া সেৱৈ যিটো, সিটো এৰাই ইটো তাপ, হেন পাৱ এৰি ক্ষণেকো নিৰ্জীৱো, সংগে নিও মোক বাপ। যে তোমাৰ চৰণ সেৱা কৰি তোমাৰ ছত্ৰৰ ছায়াৰ তলত থাকি তোমাৰ সৃষ্ট 3টা তাপ, 3টা দুখৰ পৰা মই নিজক মুক্ত কৰাৰ প্ৰয়াস কৰি আছিলোঁ। অৰ্থাৎ ভগৱন্তৰ 3টা তাপত আমি প্ৰত্যেকেই তাপগ্ৰস্ত হৈ থাকিব লগা হয়। ধনী দুখীয়া শিক্ষিত অশিক্ষিত বুলি প্ৰশ্ন নাই। আমি মানুহ মাত্ৰেই কৰ্ম দুখত আমি ভগৱানৰ সৃষ্টৰ 3টা তাপৰ ভিতৰত কিবা নহয় কিবা এটা তাপত আমি প্ৰত্যেকেই ভুক্তভোগী হৈ আছোঁ। এতিয়া উদ্ধৱে কৈছে যে মই তোমাৰ সৃষ্ট এই 3টা তাপৰ পৰা তোমাৰ সেৱা ভক্তিৰ জৰিয়তে মই নিজক মুক্ত কৰাৰ প্ৰয়াস কৰিছিলোঁ, কিন্তু তুমি যেতিয়া গুচি যাবাগৈ মোৰ সেই ভাৱনা কেতিয়াও মই সিদ্ধি নহ'ব। এতিয়া এই 3টা তাপে আমাক কেনেকৈ মনৰ জগতখনত দেহৰ জগতখনলৈ প্ৰতিক্ৰিয়া কৰে এই সম্পৰ্কে বেদত উল্লেখ আছে। কি বুলি? যে ভগৱন্তৰ 3টা তাপ, এই প্ৰথম তাপটোৰ নাম হৈছে আদি ভৌতিক তাপ, দ্বিতীয় তাপটো হৈছে আদি দৈবিক আৰু 3 নম্বৰ তাপটো হৈছে আধ্যাত্মিক। এই 3টা তাপে আমাৰ প্ৰত্যেককে কম বেছি পৰিমাণে ভুক্তভোগী হৈ থাকিব লাগে। এতিয়া আদি ভৌতিক তাপে আমাৰ দেহ জগতলৈ মনৰ জগতখনলৈ কেনেকৈ দুখ নমাই আনে আমাৰ বেদত উল্লেখ কৰিছে। মৃগ পক্ষী মনুষ্য দৈ সৰিসৃপা দৈশ্য ৰাক্ষসৈ নিৰ্ণং জন্যতে আদি ভৌতিক বুলি কৈছে। মৃগ পক্ষী সৰীসৃপ প্ৰাণী সাপ বেং কুমজেলেকুৱা ভূত প্ৰেত পিশাচ মানুহ আদিৰ দ্বাৰা, অৰ্থাৎ ভগৱন্তৰ সৃষ্টিৰ পঞ্চভৌতিক প্ৰাণীৰ দ্বাৰা আমাৰ এই পঞ্চভৌতিক দেহলৈ যিবোৰ অবাঞ্ছিতভাৱে দুখ নামি আহে সেইবিলাক দুখক কৈছে আদি ভৌতিক তাপ। কেতিয়াবা কাৰোবাক হঠাৎ কুকুৰে কামুৰে, কাৰোবাক মেকুৰীয়ে আচুৰে, কাৰোবাক বিচাই ডাকে, কাৰোবাক কুমজেলেকুৱাই কামুৰে, কাৰোবাক সৰ্পই দংশন কৰে, কাৰোবাক মানুহেই মানুহক মাৰি আঘাত কৰে ইত্যাদি ইত্যাদি। ভগৱন্তৰ সৃষ্টৰ পঞ্চভৌতিক প্ৰাণীৰ দ্বাৰা আমাৰ পঞ্চভৌতিক দেহলৈ যিবোৰ দুখ নামি আহে
এইবোৰ দুখক কৈছে আদি ভৌতিক তাপ। আদি দৈবিক তাপ আমাৰ জীৱনলৈ কেনেকৈ নামি আহে? কোনেও নভবাকৈ হঠাতে আমাৰ জীৱনলৈ যিবোৰ দুখ নামি আহে, এইবোৰ দুখক কৈছে আদি দৈবিক তাপ। ই কেনেকৈ আহে? বেদত উল্লেখ কৰিছে, শীত উষ্ণ বাটো বিশ্ৰাম্ভু বিদ্ৰুতাদি সমুদ্ৰম তাপদি জবৰণিৰ্ণং জন্যতে আদি দৈবিক। অতিপাত ঠাণ্ডা, অতিপাত গৰম, বতাহ ধুমুহা, বিজুলী ঢেৰেকনি, বানপানী, ভূমিকম্প, আকস্মিক দুৰ্ঘটনা, বজ্ৰপাত আদিৰ দ্বাৰা কোনেও নভবাকৈ হঠাতে আমাৰ জীৱনলৈ যি দুখ নামি আহে তাক কৈছে আদি দৈবিক তাপ। আজি 10 দিনমানৰ আগতেই যি ৰ'দ দিছিলে, এই সূৰ্যৰ তাপত আমাৰ অসমৰ কেইবাখনো, ভাৰতবৰ্ষৰ কেইবাখনো ৰাজ্যত 21 জনলৈকে প্ৰাণ হেৰুৱাব লগা বুলি বাতৰিত আপোনালোকে পাইছে। কেইবাখনো ৰাজ্যত 21 জনলৈকে মানুহে গৰমত প্ৰাণ এৰিব লগা হৈছে। এইটোক কৈছে আদি দৈবিক তাপ। আধ্যাত্মিক তাপক দুটা ভাগত বিভক্ত কৰিছে, শাৰীৰিক আৰু মানসিক। আপোনালোকৰ শৰীৰত যদি কাৰোবাৰ অৰ্শ, গুল্ম, পিত্ত, কেঁচুমূৰীয়া, মূৰৰ বিষ, পেটৰ বিষ, দাঁতৰ বিষ, কঁকাল বিষ, কাৰ কি আছে আৰু, আপোনালোকৰ শৰীৰত যদি কাৰোবাৰ কিবা ৰোগ ব্যাধি থাকে, শৰীৰত বেমাৰ থকা মানুহ যিমান ধন টকা পইচা, গাড়ী মটৰ, পকা ঘৰ দুৱাৰ মাজত নাথাকিলেও মনত কেতিয়াও শান্তি নাথাকে। শৰীৰত বেমাৰ থকা মানুহ সুখী হ'ব নোৱাৰে। এইটো হৈছে আধ্যাত্মিকৰ শাৰীৰিক তাপ। মানসিক তাপ 6টা প্ৰকাৰে আহে: ক্ষুধা, তৃষ্ণা, জৰা, মৃত্যু, শোক, মোহ। আপুনি ভোকৰ সময়ত যদি এমুঠি নাপায় শৰীৰে কষ্ট পাব। পিয়াহত এগিলাচ পানী খাব নাপালে শৰীৰে কষ্ট পাব। জৰা, এটা সময়ত কিচকিচিয়া চুলি, ৰিং মাৰিলে শুনে, এমাইললৈকে দেখে, কমনীয় দেহা, টান টান বস্তু চুবাই, যাওঁ বুলিলে যায়, খাওঁ বুলিলে খায়। কিন্তু কালৰ অতৰ্কিত গতিত ক'ব নোৱাৰাকৈ এদিন আপোনাৰ কিচকিচিয়া চুলিকেইডাল মৰাপাতৰ দৰে বগা হৈ যাব। কমনীয় দেহাটো সুতুৰা সুতুৰ পৰিব, দৃষ্টিশক্তি কমি যাব, শ্ৰৱণ শক্তি কমি যাব, টান টান বস্তু চুবা দাঁতকেইটা সুলকি পৰিব। যাওঁ বুলিলে যাওঁ, খাওঁ বুলিলে খাওঁ বোলা দেহা মুখৰ আগত কোনোবাই এমুঠি নিদিলে পুত্ৰ বোৱাৰীয়ে খাবলৈ নোপোৱা হ'ব। সেই সময়ত পূৰ্বৰ স্মৃতি ৰোমন্থন কৰি আমাৰ মনলৈ যিবোৰ দুখ নামি আহে, এই দুখবিলাকক কৈছে মানসিক তাপ। এইটো মানসিক তাপ। গতিকে কেতিয়াবা আপোনজন মৰিলে আমাৰ দুখ লাগে। আপোনাৰ কেতিয়াবা মনে ভাল পোৱা বস্তু হৰণ ভগন হ'লে দুখ লাগে। আৰু আমি মৃত্যুৰ ভয়ত সকলো ত্ৰস্তমান হৈ থাকোঁ। গতিকে এইকেইটা দুখে আমাক সদায় এৰা নিদিয়ে। কিন্তু আপুনি যদি আজিৰ দৰে 24 ঘণ্টাৰ ভিতৰত এক ক্ষণ, দাৰ্শনিক পণ্ডিতৰ মতে 4 মিনিট সময় 24 ঘণ্টাৰ ভিতৰত যদি ঈশ্বৰৰ মংগলময় কথা ক'ব পাৰোঁ, গাব পাৰোঁ, শুনিব পাৰোঁ, তেতিয়াহ'লে এই 3টা তাপে আমাক স্পৰ্শ কৰিব নোৱাৰে। একক ক্ষণ মানে যিটো শুনে কৃষ্ণ কথা, তাৰ বিনে আনৰ জীৱন যায় বিঠা। এক ক্ষণ আমি যদি শুনো, মূৰ শুনিৰ মল কথা কহন্ত শুনন্ত, যদি জানা কবা কাৰোবাক, নাজানিলে কাণ পাতি শুনিবা। মুতবিনে চিত্ত আন দেৱত নেদন্ত, অইন দেৱতাত মনোযোগ নিদিবা। কাৰণ ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আছে ঘুমতিবা। আপুনি মইনো কোন? সৃষ্টিকৰ্তা ব্ৰহ্মা, সংহাৰকৰ্তা শিৱ, পালনকৰ্তা বিষ্ণুকে প্ৰমুখ্য কৰি 33 কোটি দেৱতা ভগৱানৰ মায়াত বন্দী হৈ আছে। তেওঁলোক নিজেই অজ্ঞান আন্ধাৰত আছে। আন্ধাৰত থকা দেৱতাৰ আশ্ৰয় ল'লে আমি কেতিয়াও পোহৰ পাব নোৱাৰোঁ। আন্ধাৰত বহি থকা মানুহ এজনৰ কাষত গৈ বহিলে আমি কেতিয়াও পোহৰ নাপাওঁ। আমি ক'ত বহিব লাগিব? অৰ্জুনক কৈছে যে মাং প্ৰপদন্তে মায়া মেতাম তৰন্তিতে। মই পোহৰ অৰ্জুন, মোৰ কাষত যেতিয়ালৈকে আশ্ৰয় নল'বা তেতিয়ালৈকে তুমি মোৰ সৃষ্ট অজ্ঞান আন্ধাৰ দুখ দুৰ্গৰ প্ৰতিভা মুক্ত হ'ব নোৱাৰিবা। তেতিয়া কি হ'ব? এনেধৰণে যদি আমি ঈশ্বৰৰ কথা ক'ব আৰু শুনিব পাৰোঁ, পৰম আনন্দ আহি মনত মিলয়। আপুনি আনন্দ বিচাৰিব নালাগে ভগৱানৰ পৰা, আনন্দ আপোনাৰ ঘৰলৈ নিজে আহিব।
যদি আপুনি দৈনন্দিন কৃষ্ণ কথা কয় আৰু শুনে। এই শ্ৰৱণ কীৰ্তন যদি আমি কৰি থাকিব পাৰোঁ, আনন্দ আপোনাৰ ঘৰলৈ নিজে আহিব। তেতিয়া তেবে তাকো আৰু 3 তাপে নচুৱায়, তেতিয়া আৰু তেওঁ 3টা তাপত তাপগ্ৰস্ত হ'ব নালাগে। পোহৰ থকা ঠাইলৈ যেনেকৈ আন্ধাৰ আহিব নোৱাৰাটো বিজ্ঞানসন্মত বাস্তৱ সত্য। ভক্তি 9বিধ ভক্তিৰ ভিতৰত যদি এবিধ ভক্তিও আমি আচৰণ কৰি থাকিব পাৰোঁ, তেতিয়া আমাৰ দেহ জগতখনলৈ, মনৰ জগতখনলৈ এই 3টা তাপে প্ৰভাৱ পেলাব নোৱাৰে। এই কথা আমি জানিব লাগিব আৰু উঠি অহা প্ৰজন্মক জনাব লাগিব। আমি এনেকুৱা এখন ঘৰত বাস কৰি থাকিব লাগিব, যিখন ঘৰৰ মানুহ সদায় আনন্দত থাকে, শান্তিত থাকে, মিলা প্ৰীতিয়ে থাকে, মৰম চেনেহত থাকে, একতাৰ দোলেৰে বান্ধ খাই থাকে। গতিকে সেইখন কৃষ্ণ থকা ঘৰ দেই। কৃষ্ণ থকা ঘৰখন আনন্দত থাকে, মিলা প্ৰীতিয়ে থাকে, মৰম চেনেহত থাকে, একতাৰ দোলেৰে বান্ধ খাই থাকে। আৰু যিখন ঘৰত এই পৰিৱেশ নাথাকে, পুৱা গধূলি ধূপ ধূনা নজ্বলে, ঈশ্বৰ উপাসনা নকৰে, সেইখন ঘৰলৈ কোন আহিব? দ্বাদশ স্কন্ধ ভাগৱতত কৈছে, শ্ৰৱণ কীৰ্তন জড়িত কৃষ্ণৰ নকৰে, তৈতেখে ৰাক্ষসীগণে বিঘিনি আচৰে। যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা নজ্বলে, ঈশ্বৰ উপাসনা নকৰে, সেইখন ঘৰলৈ অঘাসুৰ, বকাসুৰ, প্ৰলম্বাসুৰ, অৰিষ্টাসুৰ, পুতনা, ব্যোমাসুৰ, ধেনুকাসুৰ চব আহিব। শাৰীৰিকভাৱে নহয়, গুণগতভাৱে, স্বভাৱগতভাৱে আহিব। যিখন ঘৰত, যিখন পৰিয়ালত, যিখন সমাজত নামঘৰত ভাগৱত চৰ্চা নকৰে, সপ্তাহ 15 দিনত একেলগে বহি ঈশ্বৰৰ কথা নাপাতে, সেইখন গাঁৱত মানে এই আসুৰিক প্ৰভাৱবিলাকে, গুণবিলাকে ক্ৰিয়া কৰিব। এনেকুৱা হ'ব, কথা ক'বই নোৱাৰে, টিঙিচকে খং উঠেই, কথা ক'বই নোৱাৰে, লাঠিডাল উলিয়াই আনেই, কথা ক'বই নোৱাৰে, ঠেহ পেচ লাগি 3-4 দিন মানলৈকে চকু পানী উলিয়াই ভাত পানী নাখায়ে। তেনেকুৱা স্বভাৱ যিখন ঘৰৰ পৰিয়ালৰ লোকৰ আছে, আপোনালোকে সেইখন অসুৰ থকা পৰিয়াল বুলি জানিবলৈ কৈছে ভাগৱতে দেই। গতিকে সেই আসুৰিক ভাৱবিলাক আমি যেতিয়ালৈকে নিৰ্মূল কৰিব নোৱাৰিম, তেতিয়ালৈকে সেইখন ঘৰত, সেইখন সমাজত আমি মিলা প্ৰীতিয়ে মৰম চেনেহত থাকিব নোৱাৰিম। গতিকে ভগৱানে দিয়া ধনে ধানে, টকাই পইচাই, গাড়ীয়ে মটৰে, পকা ঘৰ দুৱাৰ চব থাকিলেও যদি ভক্তিৰ অভাৱ হয়, সেইখন গাঁও, সেইখন সমাজ, সেইটো পৰিয়ালত থকাৰ যোগ্যতা নাই বুলি কৈছে। আপোনালোকৰ গাঁৱত ডাক্তৰ আছে, ইঞ্জিনিয়াৰ আছে, অৱশ্যৰ আছে, প্ৰবক্তা আছে, অধিবক্তা আছে, বুদ্ধিজীৱী আছে, জ্ঞানী আছে, মানি আছে, বহুত বহুত উচ্চ পদস্থ বিষয়ত চাকৰি কৰা লোক আছে। ইজনৰ প্ৰতি যদি সিজনৰ সদ্ভাৱ নাই, ইজনক দেখিলে যদি সিজনে সিফালে মুখখন ঘূৰায়, তেতিয়া সেইখন অধৰ্মী সমাজ। বাহিৰৰ পৰা দেখিছে এঘৰ মানুহ ধনে ধানে, টকাই পইচাই, গাড়ীয়ে মটৰে, পকা ঘৰে দুৱাৰে নদন বদন হৈ আছে। ভিতৰলৈ গৈ সোমাই দেখিলে স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য, শাহুৱেকে বোৱাৰীয়েকে মাতবোল নাই, দেউৰকে নবৌকৰ মনোমালিন্য। এই ধৰণৰ যিখন পৰিয়ালত থাকিব, সেইখন যিমান ধনে ধানে উপস্থিত হওক, সেই জেগাত বসবাসৰ যোগ্যতা নাথাকে। আমাৰ গুৰুজনাই ভাগৱতৰ দৰ্শনৰ মাজেদি আমাক কৈছে যে তোমালোকে যদি এই ভাগৱতৰ ভক্তি ধৰ্মৰ কৃষ্ণ নামৰ নদীখন যদি তোমালোকে সেইখন ঘৰ আৰু সেইখন সমাজত বোৱাব পাৰা, তেতিয়াহ'লে ই আমূল পৰিৱৰ্তন হৈ যাব। নহ'লে সি ব্ৰহ্মাৰ ভুৱন হ'লেও থকাৰ যোগ্যতা নাই বুলি কৈছে। কৃষ্ণ নাম কীৰ্তনৰ নদী নাই জিঠানত, ভকতৰ সংগ জৈত নাই, এই ব্ৰহ্মাৰ ভুৱন ভৈলেও অপবিত্ৰ সিটো আতি, অযোগ্যনোহে থাকিবে তথাই। গতিকে সেইখন ঘৰত যিমান ধন ঐশ্বৰ্য থাকিলেও সেই জেগা, সেইখন পৰিৱেশ, সেইখন গাঁৱত বসবাসৰ যোগ্যতা নাই। গতিকে আমাৰ গাঁওখনৰ সকলো লোকৰ মনৰ পৰিৱৰ্তন আনি কৃষ্ণ আনন্দৰে আমি যাতে বসবাস কৰিব পাৰোঁ, তাৰ কাৰণে আমি এই ভক্তি ধৰ্মৰ চৰ্চা আমাৰ প্ৰত্যেকখন গাঁৱৰ নামঘৰত, প্ৰত্যেকখন গৃহত আপোনালোকে চেষ্টা কৰিব। শাস্ত্ৰ ভাগৱত চৰ্চা কৰাত কোনো বাধা নাই দেই। নিয়মবিলাক কেৱল আনুষ্ঠানিকতাতহে প্ৰয়োগ কৰিব। মই অলপ আগত কৈ গৈছোঁ, স্ত্ৰী শুদ্ধে কৰে যদি আমাত ভকতি, তাহাক দিবা জ্ঞান মহামতি। মহাপুৰুষ গুৰুজনাই কীৰ্তনত বা ভাগৱতত এই কথা উল্লেখ কৰি গৈছে। তিৰোতা মানুহেও যদি মোৰ কথা শুনিবৰ কাৰণে, মোৰ কথা জানিবৰ কাৰণে, মোৰ কথা বুজিবৰ কাৰণে আগ্ৰহ কৰে, তেওঁক মুক্ত মনে ক'বা।
গতিকে দেহৰহে মতা মাইকী আছে। দেহটো কেৱল চিনি পাবৰ কাৰণেহে সৃষ্টি কৰিছে। দেহটো আত্মা নহয়, মনত ৰাখিব কথাটো। আমি দেহটো চাইহে কওঁ এইটো কুকুৰ, এইটো মেকুৰী, এইটো গাহৰি, এইটো বাঘ, এইটো সিংহ, এইটো হাতী। দেহটো চাইহে কওঁ এইগৰাকী মাইকী মানুহ, এজন মতা মানুহ, এইটো ডেকা ল'ৰা, এজনী গাভৰু ছোৱালী। দেহৰহে ডেকা গাভৰু মতা মাইকী আছে, আত্মাৰ নাই। গতিকে আধ্যাত্মিক জ্ঞান মহাপুৰুষ শংকৰদেৱে আমাক দি থৈ গৈছে, আত্মজ্ঞান দি থৈ গৈছে আৰু সাম্যবাদ প্ৰতিষ্ঠা কৰি থৈ গৈছে। গতিকে আমাৰ দেহবিলাক আত্মা বুলি নাভাবিব। দেহবিলাক চিনাক্ত কাৰণে দিছে। আমাৰ প্ৰত্যেকৰে দেহৰ একোটা একোটা নাম আছে। আমাৰ প্ৰত্যেকৰে নাম এটা এটা আছে। আমাক কিয় নামটো দিছে? এজন দাৰ্শনিক পণ্ডিতে কৈছে, এ নেম ইজ এ কাইণ্ড অফ ফেচ ৱেৰ বাই ওৱান ইজ নউন। আমি ইজনে সিজনক চিনি পাবৰ কাৰণেহে নামটো আছে, নামটো দি থৈছে। নামটো বা দেহটো আত্মা নহয়। যিদিনাখন আমাৰ দেহৰ পৰা আত্মা ওলাই যাব, নামধাৰী দেহটো কাষ্ঠ যেন থাকিবেকো মাটিত পৰিয়া, হেন দেহ আপোনাৰো বোলাকুইলেগীয়া। দেহ ধৰ্ম লৈ আপোনালোক ঈশ্বৰৰ অপ্ৰিয় হ'ব নালাগে যাতে। দেহ ধৰ্ম লোৱাবিলাক ঈশ্বৰৰ অপ্ৰিয়, ঈশ্বৰে ভাল নাপায় দেই। কাৰণ দেহ ধৰ্ম লোৱা মানে মায়া ধৰ্ম লোৱা। কাৰণ দেহটো আজি আছে কালিলৈ। মা পদে নেতিবাচক নাই, ইয়া পদে ইতিবাচক আছে। যিটো বস্তু আজি আছে কালিলৈ নাই সেইটো মায়া। আমাৰ এই দেহ আজি আছে কালিলৈ নাথাকিবও পাৰে। পুত্ৰ ভাৰ্যা আজি আছে কালিলৈ নাথাকিবও পাৰে। স্বামী আজি আছে কালিলৈ নাথাকিবও পাৰে। ধন সম্পত্তি আজি আছে কালিলৈ নাথাকিবও পাৰে। গতিকে এই মায়া ধৰ্ম লৈ পেলাই যাতে আমি সমাজত ব্ৰতি থাকিব লগা নহয়। গতিকে আমাৰ জীৱন নিৰ্বাহ, জীৱনশৈলী আমি কেনেকৈ আগবঢ়াই নিব লাগিব? ভগৱানে দিয়া ধন ধান টকা পইচা, গাড়ী মটৰ, পকা ঘৰ দুৱাৰ, শিক্ষা বিদ্যা সকলো থাকোঁতেও যিজনে ঈশ্বৰৰ নাম নেৰে সেইজন ঈশ্বৰৰ প্ৰিয়, আৰু সেইজনক ঈশ্বৰে সকলো বিপদৰ পৰা উদ্ধাৰ কৰে বুলি ভাগৱতত উল্লেখ আছে। অসম্পদ কালত যিজনে ভজয়, ঈশ্বৰক নিষ্ট কৰি, তাৰ অমংগল সকলে গুচয়, তাক ৰক্ষা কৰে হৰি। চব আছে ভগৱানে দিয়া, ধনে ধানে টকাই পইচাই গাড়ীয়ে মটৰে পকা ঘৰ দুৱাৰে চব আছে, কিন্তু ঈশ্বৰৰ নাম নেৰে সেইজনক সকলো বিপদৰ পৰা ভগৱানে সহায় কৰে। কিন্তু আমাৰ স্বাভাৱিকতে কি হয়? ধন ধান টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ হ'লে আমি নামঘৰলৈ নহা হওঁ, ভকতৰ সংগলৈ নাহোঁ, ঈশ্বৰৰ কথা শুনিবলৈ নহা হৈ যাওঁ। ভগৱানে কৈছে সেইজনকো মই এদিন মোৰ নাম ল'বলৈ বাধ্য কৰাই দিম। কেনেকৈ? এনেকুৱা এটা বেমাৰ দি দিম, ডাক্তৰৰ ঔষধ খালেও ভাল নোহোৱা হ'ব। সেইদিনাখন কিন্তু সি মোক মাতিবলৈ বাধ্য হ'ব। কি বুলি? পাৰ কৰা ৰঘুনাথ সংসাৰৰ সাগৰে। বিপদত পৰি মোক মতাজনক মই কেতিয়াও ভাল নাপাওঁ। ভাগৱতত উল্লেখ আছে, আপদ কালত ত্ৰাহি ত্ৰাহি বোলৈ, নুবোলে সম্পদ কালে, তাংক প্ৰতিতুষ্ট হুইবন্ত ঈশ্বৰ, ইটো কোন শাস্ত্ৰে কহে। বিপদত পৰিলে ঈশ্বৰৰ নাম লয়, সম্পদত নলয়। বিপদত পৰিলে সমাজক লাগে, সম্পদত সমাজলৈ নাহে। আমাৰ কিছুমান মানুহ আছে যেতিয়া সকলো ফালৰ পৰা পৰিপূৰ্ণ হৈ থাকিব, সমাজৰ লগত সম্পৰ্ক নাৰাখে, নামঘৰলৈ নাহে, কোনো সামাজিক কৰ্মত সহযোগিতা নকৰে। কিন্তু কোনদিনাখন কৈ বিচাৰিব? যিদিনাখন তেওঁৰ ঘৰত মানুহ মৰিলে আৰু সেইদিনাখন কিন্তু সমাজৰ কাষ চাপিব। কিন্তু তেনেকুৱা স্বভাৱৰ মানুহক সমাজে কেতিয়াও ভাল নাপায়। কাৰণ দাৰ্শনিক পণ্ডিতে কৈছে মেন ইজ এ ছ'চিয়েল এনিমেল। মানুহ সমাজপ্ৰিয় জীৱ। আমি সুখ দুখ সকলো সময়তে সমাজৰ লগত মিলি থাকিবলৈ যত্ন কৰিব লাগিব। যিজনক সমাজে ভাল পাব, ভগৱন্তই সেইজনক ভাল পাব। সমাজে যিজনক বেয়া পাব, ভগৱানে সেইজনক বেয়া পাব। গতিকে আমি সমাজৰ লগত যাতে সকলো সময়তে সম্পৰ্ক ৰাখি চলিব পাৰোঁ, তাৰ কাৰণে ভাগৱতে আমাক
এই শিক্ষা দিছে। হে প্ৰাণনাথ নকৰা অনাথ দান্তে ধৰু খেৰ তুলি, তোমাৰো বিয়োগে অগণি এখনে দেখা মাৰে মোক পুলি। তোমাৰ অবিহনে মই এখন্তেকো জীয়াই থাকিব নোৱাৰিম। এহি বুলি সন্ত উদ্ধৱ মহন্ত অতি প্ৰেম অনুৰাগে, অনেক কাতৰ কৰিয়া কান্দন্ত পৰিয়া কৃষ্ণৰ আগে। অনেক কাতৰস্থ হৈ তেওঁ ভগৱন্তৰ চৰণত পৰি কান্দিছে। নয়নৰ নীৰ ধাৰায়ে বহবৈ শুকত আকুল ভাৱে, কতহো কাকুতি কৰন্ত কৰিয়া কান্দন্ত ধৰিয়া কৃষ্ণৰ পাৰে। অনেক কাকুতি মিনতি কৰি কৃষ্ণৰ চৰণত ধৰি প্ৰয়াণৰ আগমুহূৰ্ততে উদ্ধৱে মনৰ দুখ বেদনাখিনি জনাইছে। ইহেন অৰুণ চৰণ দুখানি তেজী জীবু কোনম হতে, মাধৱ বান্ধৱ নৱধা সমূলি নিয়োক মোক লগতে। তুমি মোক অকলে এৰি থৈ গৈ পেলাই মোক ইয়াত অনাথ নকৰিবা, তুমি লগতে লৈ যোৱা। এহি বুলি পাৱে পৰিয়া কান্দন্ত অনেক কাৰুণ্যভাৱে, দশো দিশে দেখে দেখন্ত আন্ধাৰ চেতন নাহিকে গাৱে। তেওঁৰ দশো দিশ অন্ধকাৰময় হৈছে, গাত চেতনা হেৰাই গৈছে। ভকতৰ দুখ দেখি ভগৱন্ত ভৈলন্ত নেত্ৰ সজল। ভগৱন্তই ভকতৰ দুখ দেখিব নোৱাৰে, গতিকে ভকত তেওঁ প্ৰিয়। অসন্তোষে কিছু চপৰাইলা মাথ সংকোচ মুখ কমল। তেওঁ নিজেও মানে অন্তৰত ভকতৰ দুখত মানে দুখিত হৈছে আৰু তেওঁ কিছু সময়ৰ পিছত কৈছে। ইয়াৰ পিছত মহাপুৰুষ গুৰুজনাই আমাক সঞ্জীৱনী স্বৰূপ উপদেশ বাণী দিয়াৰ প্ৰয়াস কৰিছে। এই উপদেশৰ দ্বাৰা আমাক মহাপুৰুষ গুৰুজনাই কি ক'ব বিচাৰিছে আমি পদবন্ধে আলোচনা কৰিম। কৃষ্ণ। এজন ৰাক্ষস বুলি কয়, আকৌ কাৰোবাক কি বুলি কয়, হেৰি বুজিছা নাই, এইটো মানুহ নহয় দেই, একদম দেৱতা আৰু এওঁ দেৱতা স্বৰূপ। কিহৰ ওপৰত নিৰ্ভৰ কৰি ক'লে? গুণৰ ওপৰত। কেতিয়াবা আমাক গুণে আমাক ৰাক্ষসৰ ৰূপত পৰিচয় দিব। আমি ৰাক্ষস কেতিয়া হ'ম? আমাৰ ভাগৱতে পৰিচয় কৰাই দিছে। আৰু ভকত কেতিয়া হ'ম? ভাগৱতে পৰিচয় কৰাই দিছে। কলি যুগৰ মানুহৰ জন্ম পাই যি ঈশ্বৰৰ কথা ক'ব বা শুনিব, সেইজন গুণত ভকত দেই। তেওঁ ডেকা ল'ৰাও হ'ব পাৰে, গাভৰু ছোৱালী হ'ব পাৰে, মতা মানুহ হ'ব পাৰে, মাইকী মানুহ হ'ব পাৰে। দেহৰহে মতা মাইকী ডেকা গাভৰু আছে, আত্মাৰ নাই। গতিকে যিটো আত্মাই কলি যুগত যিটো দেহতে নাথাকক, নৰৰূপী ডেকা ল'ৰা দেহতে থাকক বা গাভৰু ছোৱালী দেহতে থাকক, বোৱাৰী দেহতে থাকক বা শাহুৱেকৰ দেহতে থাকক, দেহটো আমি চিনাক্তৰ কাৰণে মই আকৌ কৈছোঁ। কিন্তু আমি এজনী বোৱাৰীও ভকত হ'ব পাৰে, এজনী জীয়াৰী বা গাভৰু ছোৱালীও ভকত হ'ব পাৰে, যদি তেওঁ কলি যুগৰ মানুহ হৈ যদি ঈশ্বৰৰ কথা শুনে বা কয়। হৰি নাম ঘোষি কলি যুগত, নিশ্চয়ে হুইবেক লোক ভকত। কলি যুগৰ মানুহৰ যাৰ মুখত ঈশ্বৰৰ নাম আছে বা লয় বা কয় বা শুনে, এই গুণটো যাৰ গাত আছে সেইজন ভকত। আৰু যি কৃষ্ণ কথা নকয় বা নুশুনে, কদাচিতো নলবই মুহুৰ নাম যশ, জানিবা অৰ্জুন সিটো মনুষ্য ৰাক্ষস। দেখাত মানুহ কিন্তু গুণত স্বভাৱত ৰাক্ষস। ঈশ্বৰৰ গুণ নাম মুখত নহা যিবোৰ মানুহ, সেইবোৰ খাবলৈ জীয়াই থাকে বুলি কৈছে দাৰ্শনিক পণ্ডিতে। দাৰ্শনিক পণ্ডিতে কৈছে যিবোৰ মানুহৰ মুখত ঈশ্বৰৰ নাম নাই, সেইবোৰ খাবলৈ জীয়াই থকা মানুহ। কিন্তু আমি আচলতে জীয়াই থাকিবলৈ খাব লাগে। লিভ টু ইট বাট নো ইট টু লিভ। আমি জীয়াই থাকিবলৈহে খাব লাগে, খাবলৈ জীয়াই থাকিব নালাগে। কিন্তু ঈশ্বৰৰ গুণ নাম নুশুনা মানুহৰূপী জীৱবিলাকে খাবলৈ জীয়াই থাকে। তেওঁলোকক জুতিয়ে বুদ্ধিয়ে দিলেই ভাল, নহ'লেই কাল। এনে গুণসম্পন্ন ব্যক্তি যি অৱস্থাতে নাথাকক কিম্বা, সি কেতিয়াও সমাজৰ গ্ৰহণযোগ্য নহয়। যিটো কথা আমাৰ লক্ষী স্বয়ম্বৰত লক্ষীয়ে প্ৰতিপন্ন কৰি থৈ গৈছে। যেতিয়া লক্ষী স্বয়ম্বৰত
ৰজা মহাৰজাই আহি লক্ষীক পাবৰ কাৰণে আহি সমবেত হৈছে। বাপেক সাগৰে আহি লক্ষীক চিনাকি কৰি দিছে, এৰা তোমাৰ স্বয়ম্বৰত আহি এইসকল ৰজা মহাৰজা বহি আছে, এয়া দুৰ্বাসা, এয়া পৰশুৰাম, এয়া শুক্ৰাচাৰ্য, এয়া ইন্দ্ৰ, এয়া শিৱ, এয়া চাৰিসিদ্ধ, সমস্তকে চিনাকি কৰি দিছে। কৰি পেলাই কৈছে এতিয়া তোমাক মই স্বাধীনতা দিলোঁ, তুমি মনে ভবা, তোমাৰ মনে বিচৰা এজন স্বামী তুমি নিৰ্বাচন কৰি লোৱা। তেতিয়া লক্ষীয়ে প্ৰথম দুৰ্বাসাৰ ওচৰত গৈছে। আচন্ত দুৰ্বাসা ঋষি তপৰ ভাণ্ডাৰ, সদায়ে নুগুছে তান ক্ৰুদ্ধ অহংকাৰ। এওঁ এজন মানে ব্ৰহ্ম ঋষি হয়, কিন্তু বৰ খঙাল। এনে আকবৰী কোনে ভাল বোলাইবে ক বাপে, অকাৰ্যত নষ্ট কৰিবে ক চন্দ্ৰ খাপে। এনেকুৱা খঙাল মানুহক যদি মই স্বামী বৰণ কৰোঁ, অকাৰণতে খঙত মোক সাপ দি ধ্বংস কৰি দিব। এনেকুৱা খঙাল মানুহ কেতিয়াও স্বামীৰ উপযোগী নহয়। কাৰোবাৰ খং চং আছে যদি আজি পৰা এৰিব দেই। তাৰমানে আমাৰ স্বামীবিলাক বৰ বেছি খঙাল হ'ব নালাগে বুলি কৈছে ভাগৱতে। পৰশুৰামৰ ওচৰলৈ গৈ পেলাই কৈছে, আচন্ত পৰশুৰাম হুন্ত ধৰ্মমতী, একোৱে প্ৰাণিত টান নাহি মিত্ৰৱতী। পৰশুৰাম এজন ধাৰ্মিক মানুহ বুলি মই জানো, পিছে কাৰো প্ৰতি মৰম চেনেহ নাই। ইহাংক বৰিলে মূৰ নৰৈব অৱস্থা, নিৰ্দয় পুৰুষে নুবুজয় দুখ ব্যথা। যিবিলাক স্বামীৰ অন্তৰত মৰম নাই, মৰম নাইকিয়া স্বামীয়ে ভাৰ্যাৰ দুখ কষ্টৰ কথা উপলব্ধি কৰিব নোৱাৰে। গতিকে মই এওঁক কেতিয়াও স্বামী বৰণ কৰিব নোৱাৰোঁ বুলি নাকচ কৰিছে দেই। কাৰোবাৰ যদি মৰম কমি আছে আজিৰ পৰা বহাই ল'ব। স্বামী ভাৰ্যাৰ প্ৰতি, ভাৰ্যাৰ স্বামীৰ প্ৰতি মৰম চেনেহ থাকিব লাগে, এইটো ভাগৱতৰ মত। 3 নম্বৰত দৈত্যগুৰু শুক্ৰাচাৰ্যৰ ওচৰলৈ গৈ কৈছে, জানো দৈত্যগুৰু শুক্ৰ হুন্ত মহা জ্ঞানী, তথাপি নেৰন্ত সংগ লোভাবৃষ্ট প্ৰাণী। দৈত্যগুৰু শুক্ৰাচাৰ্য এজন জ্ঞানী মানুহ বুলি মই জানো, পিছে বৰ লোভিয়া। লোভিয়াতো পৰে সংসাৰত নাহি মন্দ, জুতি খাইবে নপাইলে লগাইবে নিতে দণ্ড। এনেকুৱা লোভিয়া মানুহক যদি মই স্বামী বৰণ কৰোঁ, জুতিয়ে বুদ্ধিয়ে খুৱাব নোৱাৰিলে সদায় মোৰ লগত কাজিয়া কৰিব। গতিকে এওঁক মই স্বামী বৰণ কৰিব নোৱাৰোঁ, নাকচ কৰিছে দেই। গতিকে বেছি লোভিয়া স্বভাৱটো আমাৰ হ'ব নালাগে। আপোনাৰ ব্ৰহ্মাৰ ওচৰলৈ গৈ গৈছে, আচন্ত বিধাতা যাক সেৱৈ সুৰাসুৰ, আতপৰে নাহি আন আউৰ কামাতুৰ। ভুলভূঞা যিটো নিজ দুহিতাক হৰে, নিতে কোলাহলে যাইব ইহাক বৰিলে। যে ব্ৰহ্মা সকলো দেৱতা অসুৰে সেৱা কৰে সঁচা, কিন্তু বৰ কামাতুৰ। ই কামৰ বশৱৰ্তী হৈ নিজৰ ছোৱালীকে ই হৰণ কৰিছে। এনেকুৱা কামাতুৰ মানুহক স্বামী বৰণ কৰিলে মই সদায় কাজিয়া কৰি পেলাই জীৱন নিৰ্বাহ কৰিব লাগিব। এইটো কেঞ্চেল কৰিছে দেই। খুব কামাতুৰ স্বভাৱৰো আমাৰ পুৰুষসকল হ'ব নালাগে। ইন্দ্ৰৰ ওচৰলৈ গৈছে, এওঁ দেৱতাৰ ৰজা ইন্দ্ৰ হয়, পিছে দৈত্যই আক্ৰমণ কৰিলে স্বৰ্গ এৰি পলাই যায়। ইমান মানে ভয়াতুৰ মানুহক যদি মই স্বামী বৰণ কৰোঁ, এওঁ পিছত কিমান টিকলৌকে ঘূৰি ফুৰিম। নাই, নোৱাৰিম, এওঁকো বৰণ কৰিব নোৱাৰোঁ। ভয়াতুৰো হ'ব নালাগিব। শিৱৰ ওচৰলৈ গৈছে উদাসীন, এওঁ মানে হেৰি এৰি পেলাই ৰাজ আৱৰণ এৰি মুণ্ডমালা, মানে মৰা মানুহৰ মুণ্ডমালা পিন্ধিছে, এওঁ নহ'ব। চাৰিসিদ্ধৰ ওচৰলৈ গৈ কৈছে এওঁলোক ব্ৰহ্মজ্ঞানী, এওঁলোকক কাৰো প্ৰতি আসক্ত নাই, এওঁলোকক বৰিলেও মোৰ কোনো কাম নাহিব। অৱশেষত গৈ বিষ্ণুক বৰণ কৰিছে। বিষ্ণুস্বৰূপ বৰ বুলি আমাৰ বিধিত সেইকাৰণে উল্লেখ আছে। দৰাসকল অৰ্থাৎ স্বামী বিষ্ণু স্বৰূপা হ'ব লাগে, বিষ্ণুৰ গুণসম্পন্ন লোক হ'ব লাগে। এই সমস্ত দিশবিলাক আমাক দেখুৱাইছে। সেইকাৰণে আমাৰ কোনোবা গাভৰু ছোৱালীয়ে যদি ভাল স্বামী বাচিবলৈ হয়, আগতীয়াকৈ ভাগৱত পঢ়ি ল'ব দেই। আৰু যদি ডেকা ল'ৰাই কোনোবা ভাল স্বামী ভাৰ্যা বিবাহ কৰাব লাগে, আমাৰ ভাৰ্যা কেনেকুৱা হ'ব লাগিব? বিবাহ সম্বন্ধে পুৰুষ সৰ অৰ্ধাংগিনী, স্বামী বুলি ধৰ্ম কৰ্ম পাই অৰ্ধকিনী।
সেই হেতু কটু কটু ধৰ্মিনী ৰমণী পাপ কাৰ্যে বাধা দিয়া খণ্ডাই বিঘিনী কটু অধৰ্মিনী তিৰি স্বামীক বাধি ধৰ্মক বাধিয়া স্বামীক নিয়ে গুৰে নৰকে টানিয়া। আমাৰ ভাৰ্যাসকল দুটা স্বভাৱৰ আছে, কিছুমান ধাৰ্মিক কিছুমান অধাৰ্মিক।